নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ নিৰ্বাচনৰ ভোটদান হৈ গ'ল অসমত হৈ গ'ল 4 তাৰিখে ফলাফল ওলাব কাৰ ভাগ্য কি হ'ব সেয়া প্ৰকাশ পাব অহা 4 মেত বেছি দিন নাই ইতিমধ্যে গন্তিও আৰম্ভ হৈ গৈছে আৰু সকলোৰে বুকুৰ ঢিপঢিপনিও বাঢ়িছে যে কি হ'ব ফলাফল কিন্তু তাৰ মাজতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত হঠাৎ এটা বিশেষ কথাই বিশেষ চৰ্চা লাভ কৰিছে সেইটো হৈছে গদ্দাৰ হয় হিন্দী সিনেমাৰ নিচিনাকে এবাৰ ওলাইছে গদ্দাৰ আৰু এটা আনে কৰা অভিযোগ নহয় এটা সংবাদ মাধ্যমৰ বা আনে কৰা অভিযোগ নহয় বিজেপিৰ দুজন প্ৰাৰ্থী তথা দুজন নেতাই কৰা অভিযোগ যে তেওঁলোকে গদ্দাৰক হকিয়াই দিছে ছ'চিয়েল মাধ্যমত ছ'চিয়েল মিডিয়াত হকিয়াই দিছে যে চাই ল'ম বুলি ভিডিঅ' ভাইৰেল হৈছে অডিঅ' ভাইৰেল হৈছে সংবাদ মাধ্যমত তেওঁলোকে ছ'চিয়েল মিডিয়াটো কৈছে যে চাই ল'ম এনেকুৱা ধৰণৰ কথা আহিছে অৰ্থাৎ বিজেপিৰ ভিতৰতো গদ্দাৰ আছে নেকি এবাৰ গদ্দাৰে বিজেপিৰ বহু প্ৰাৰ্থীক হৰুৱাব নেকি এইবোৰ লৈ চৰ্চা চলি আছে এতিয়া আমি আলোচনা কৰিব খুজিছোঁ হয় যদি বিজেপিৰ ভিতৰত গদ্দাৰ আছে তেতিয়াহ'লে এই গদ্দাৰ কেইজনক কিয় চিনাক্ত কৰিব পৰা নাই বিভীষণক চিনাক্ত হৈছে নে নাই হোৱা চুকত থাকিও বুকুত কামোৰা মানুহসকল কোন আৰু ইয়াৰ লগতে আৰু এটা কথা আহিব পাৰে যে ৰাজনীতিত এইটো এটা খুব নতুন কথাও নহয় পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত দেখা গৈছিল যে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবেও বহু লোকে এনেদৰে যে বিভীষণৰ ভূমিকা লোৱা বহু সময়ত দেখিবলৈ পোৱা গৈছে এই বিষয়সমূহে আমি আলোচনা কৰিম আজিৰ আমাৰ এই সবিশেষত ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি নিছোঁ জয়ন্ত কুমাৰ দাস এগৰাকী জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা এবাৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰাক্তন বিজেপি নেতা আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আজি দিলীপ শৰ্মা বিজেপিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া বিশিষ্ট ৰাজনৈতিক নেতা অসম গণ পৰিষদৰ নেতা প্ৰাক্তন মন্ত্ৰী আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰূপা কলিতা কংগ্ৰেছৰ মুখপাত্ৰ মই এফালৰ পৰা আৰম্ভ কৰিব খুজিছোঁ জয়ন্ত কুমাৰ দাস আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ যে এই যে গদ্দাৰ পলিটিক্স বুলি যিটো কোৱা হয় যিটো শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত আহিলে কাৰণ মই স্পষ্টকৈ কৈছোঁ ৰঞ্জিত কুমাৰ দাসে নিজেই খণ্ডকৈ লিখিছে ৰঞ্জিত কুমাৰ দাসে লেখাৰ পিছত দিগন্ত কলিতাও কৈছে হকিয়াই দিছে এইটো ভাইৰেল ভিডিঅ' হৈছে এই গদ্দাৰ পলিটিক্সটো কি আচলতে এইটো সঁচাকৈ চলে নেকি এইটো গদ্দাৰ কৰা বুলি ছ'চিয়েল মিডিয়াৰ যিটো আশ্ৰয় লৈছে তাৰমানে দুয়োগৰাকীৰ সম্পূৰ্ণৰূপে দুৰ্বলতা প্ৰকাশ পাইছে কেইবাটাও দিশ ইয়াত আহে তাৰমানে গদ্দাৰ কোনে কৰিলে তাৰমানে তেওঁলোকে বিধায়ক নোহোৱাটো বিচৰা সৃষ্টি তেওঁলোকে যোৱা 5 বছৰত কৰিলে সেই অঞ্চলত যদি তেওঁলোকে সকলোকে লৈ চলিলেহেঁতেন তেতিয়াহ'লে তেওঁ গদ্দাৰ কৰাৰ কথা নাহিলেহেঁতেন আৰু এই দুৰ্বলতাটোৱে কি সূচাইছে যে তেওঁলোকে সফল নহয় বিফল আৰু তাত কিছুমান এনেকুৱা ধৰণৰ কথা আছে যে যিটো ভয়ংকৰ তাৰমানে সামাজিক ব্যাধি চৰকাৰত থকা মানুহে তাৰমানে এজন বিধায়কে বা এজন মন্ত্ৰীয়ে যাকে তাকে যি মন যায় তাকে ড্ৰাগছৰ কেছতো ফচাই জেল দিব পাৰিম বুলি কোৱা যিটো ভাইৰেল হৈছে এইবিলাক সৰু কথা নহয় তাৰমানে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগে এইটো কি সূচাইছে তাৰমানে কম ডাঙৰ কথা কৈছেনে এজন নিৰীহ মানুহ এজনক ড্ৰাগছৰ কেছত 1 বছৰ ফচাই থৈ দিম তাৰমানে প্ৰশাসনক বা প্ৰশাসনৰ যন্ত্ৰটোক এনেধৰণৰ অপব্যৱহাৰ কৰি আছিল নেকি যাৰ বাবে সেই ফলশ্ৰুতিত আজি যোৱা 5 বছৰটা জীয়াটো ভোগাসকলে আজি সেই অৱস্থাত তেওঁৰ বিৰুদ্ধাচৰণ কৰিলে নেকি এতিয়া আৰু এটা আন কথা এটা যে আপুনি চাওক একেটা সময়তে সেই সমষ্টিৰ বাবে ভাই মোক দিছপুৰত চাওক আজি দিছপুৰত মোক গদ্দাৰ কৰা নহ'ল জানো 35 বছৰ এটা দলক সেৱা কৰা ধেমালি পাইছে লাল চাহ বিস্কুট খাই গোটেই জীৱন আপোনালোকে দেখি আহিছে মোক যুৱমৰ্চা দিনৰ পৰা আজি মোক গদ্দাৰ কৰা নাই আজি গদ্দাৰ কৰাৰ পিছত প্ৰত্যেকটো দলীয় কৰ্মী প্ৰত্যেকজন মোটামুটি প্ৰত্যেকজন কাউন্সিলৰে মোৰ লগত যোগাযোগ আছে আৰু তেওঁ মনৰ পৰা কৈছে দাদা এইটো অন্যায় কৰিছে সেই অন্যায়ৰ বিৰুদ্ধে আমি একো কৰিব পৰা নাই তেওঁলোকক গদ্দাৰ বুলি ক'ব নে বিজেপিৰ এজন 35 বছৰীয়া সৈনিকৰ লগত তেওঁ থকা সিদ্ধান্ত এতিয়া বিভীষণ নে এতিয়া হনুমান মই হনুমানৰ দৰে কাম কৰিছোঁ আজি সেইসকলে কিয় এনেকুৱা ধৰণৰ মনৰ বেদনাত কামটো কৰিলে আজি কিয় এইটো অৱস্থা হ'বলৈ পালে আজি কিয় দলৰ ভিতৰতে থাকি সেইসকলে একদিন আগতে কংগ্ৰেছৰ পৰা আহে ভাবকচোন আপুনি এদিন আগলৈ কংগ্ৰেছত আছে ডিএনএত কংগ্ৰেছ থকা বুলি কৈছে পুতেকক ইতিমধ্যে কংগ্ৰেছৰ টিকেট দিছে এই নিৰ্বাচনটোত হয় তেওঁ কি এনেকুৱা ধৰণৰ আহিলে এক ৰাতিত আহিলে আৰু মানে তেওঁলোকে সেই যে গদ্দাৰ কৰিছে তাৰ ফল প্ৰতিফলটো পাবই প্ৰত্যেকটো একশ্যনৰটো ৰিয়েকশ্যন থাকিবই মুঠতে মই এটা কথা কওঁ আপোনালোকৰ জৰিয়তে যে উঠি অহা প্ৰজন্মই যিহেতু অনাগত দিনত দেশখনৰ নেতৃত্বত আগুৱাই আহিব লাগিব এই যে যিটো ড্ৰাগছৰ কেছত ফচাই দিম অমুক কেছত ফচাই দিম তমুক কেছত ফচাই দিম জেলৰ ভাত খুৱাই থাকিম এনেকুৱা ধৰণৰ যি ভয়াৱহ এটা প্ৰৱণতা
যি সামাজিক ব্যাধি এটা এই ব্যাধিৰ বিৰুদ্ধে কিন্তু আমি সজাগ হ'বৰ হ'ল তাৰমানে এইটো কি সূচাইছে আজি তাৰমানে মই স্বেচ্ছাচাৰিতা চলাম স্বৈৰাত্মতে চলাম তাৰ বিৰুদ্ধে যদি মোক কোনোবাই মাত দিব তাৰমানে তেওঁক জেলত সোমাই থৈ দিম এইটো কেনেধৰণৰ কথা হয় কি সেৱা হ'ব পাৰে এই কথাবিলাক আমি উঠি অহা প্ৰজন্ম বিবেকবান মানুহখিনি এইবিলাক পৰ্যালোচনা কৰা দৰকাৰ চিন্তা কৰা দৰকাৰ মই গোটেই নিৰ্বাচনৰ কাৰ্যক্ৰমী মানে সেই মাহটোত মই এটাই কৈছিলোঁ যে পাৰ্টি নহয় প্ৰাৰ্থী চাওক প্ৰাৰ্থীজন ভাল হ'লে ভাল কাম হ'ব পাৰ্টীয়ে যি কথা পাৰ্টীৰ কথা সময়ত আজি কি হ'ল আজি ৰুক্মিণী গাঁৱত এজাক বৰষুণ দিলে সেই ৰুক্মিণী গাঁৱৰ পৰা একদম কাহিলীৰ পৰা ভগদত্তপুৰ ৱাৰলেছ হাতীগাঁও একেবাৰে ঢপলিয়ালৈ ইপিনে অনিল নগৰ গোটেই পানী হৈ আছে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ হৈ আছে হাজাৰ কোটি টকাৰ ফ্লাইঅভাৰ হৈ আছে কিন্তু তলত যে মানুহে কিছুমান অঞ্চলত আপুনি চাওক জুৰুড নহয় আপোনাৰ এই চানমাৰীৰ পৰা নুনমাটিৰ ফ্লাইখন বহুত তাৰে নাগৰিকে বিৰোধ কৰিছিল বা নালাগে বুলি কৈছিল তাতে ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰৰ তলৰ মানুহখিনি কৈছিল আমাৰ ইয়াত ফ্লাইঅভাৰ নহয় পানীখিনি ওলাই যোৱা নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে ক্ষমতাত অহাৰ পিছত সেই সময় নাপালে আৰে যদি আঁচনি দিব পাৰে 1000 কোটি টকা লোন লো আমি 15 দিন মাহে পক্ষকে দেখিয়ে থাকো আজি চৰকাৰে 1000 কোটি লোন আজি 1000 কোটি লোন আজি 1000 কোটি লোন আৰে 200 কোটি টকা লোন লৈ সেইখিনি হকা দিয়ক না চৰকাৰে ভোট কিয় কেনে চৰকাৰ এখন বনাইছে কিয় ৰাইজে সেইটো কেনে বনাইছে এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন হ'ল আজি মই দিছপুৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে যিটো মই পদক্ষেপ লৈছোঁ ময়ো কিন্তু গাদ্দাৰৰ বিৰুদ্ধেহে মই শক্তিশালী পদক্ষেপ লৈছোঁ এই গাদ্দাৰৰ বিৰুদ্ধেহে কাৰণ মই কৈ লওঁ আৰু দীঘল নকৰোঁ কাৰণ চাওক মোক বাৰম্বাৰ যোৱা 15টা বছৰ কৈ আছে যে ছাৰ্ভেত নামটো আহিলে হ'ব ছাৰ্ভেত নাম আহিলে হ'ব প্ৰত্যেকবাৰে ছাৰ্ভেত মোৰ নাম আহে আৰু সেইদিনাখন স্বয়ং মোৰ আগদিনাখন দিল্লীত মোক ৰাজ্যিক সভাপতিয়ে ক'লে যে দাদা আপোনাৰ নামটো এইবাৰ 1 নম্বৰত আহিছে কি ভেকু ভাওনা এয়া সেইটো গাদ্দাৰী নহয় আগদিনাখনতো পদ্মত বৰদলৈৰ নামত ছাৰ্ভে হোৱা নাই ভূপেন বৰাৰ নামত কিবা ছাৰ্ভে হৈছিল তাত যে দিলে এইবিলাক কি গাদ্দাৰী নহয় এই কথাবিলাকো গাদ্দাৰীতে পৰে তাৰমানে বিশ্বাসঘাতকতাই পৰে আৰু এনেকুৱা বিশ্বাসঘাতক কৰিলে তেওঁ প্ৰত্যেকটো একশ্যনৰ এটা ৰিয়েকশ্যন হ'বই থাকিবই আৰু বালিলৈ জীপাত সুগৰিবলৈ নিশ্চয় এটা চাইডৰ পৰা যদি যিটো গাদ্দাৰী বুলি কোৱা হয় যে আপুনি যিটো কৈছে আপোনাৰ ক্ষেত্ৰত সেই গাদ্দাৰী হ'ল বুলি আপুনি ক'ব কৈছে হয় মই দিলীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ দিলীপ শৰ্মা যে এনেকুৱা কিছুমান এই যিটো বিভীষণ বুলি কৈছে যিটো গাদ্দাৰ বুলি কৈছে এই গাদ্দাৰ আপোনালোকক বিপদত নেপেলাবনে আপুনিতো অস্বীকাৰ কৰিব নোৱাৰে কাৰণ দুজন আপোনালোকৰ জ্যেষ্ঠ নেতা এগৰাকী মন্ত্ৰী এগৰাকী বিধায়ক আছিলে তেওঁলোকেই নিজে স্পষ্টভাৱে কৈছে যে গাদ্দাৰী কৰিছে মোক প্ৰাঞ্জল ফুকন এই যে গাদ্দাৰ শব্দটো লৈ এতিয়া চৰ্চা হৈছে বা আমাৰ দুগৰাকী ব্যক্তিয়ে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া বা দিগন্ত কলিতা ডাঙৰীয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি কথা কৈছে বা যিখিনি কথা ইতিমধ্যে ভাইৰেল হৈছে বা ওলাইছে এই কথাখিনিক লৈ মই ভাবোঁ হয় যিটো আজি আমাৰ সভাপতি ডাঙৰীয়াই গোটেইখিনি কথা ক্লিয়াৰ কৰি দিছে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যদি আপুনি বক্তব্য চাই বোধহয় আপোনাৰ চেনেলৰ পৰা আজি লৈছিল আপুনি বোধহয় পাব বজালে আপুনি গম পাই যাব তেখেতে গোটেইখিনি কথা স্পষ্ট কৰি দিছে যে এই ধৰণৰ গাদ্দাৰ শব্দটো আমাৰ বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত এইবোৰ আমাৰ খাপ নাখাতে আমাৰ পৰম্পৰা নহয় যদি কোনোবাই তেনেকুৱা কথা কৈছে তেখেতে স্পষ্টকৈ কৈছে যে ইতিমধ্যে তেওঁলোকক আমি লিখিত দিবলৈ দিছোঁ যদি কোনোবাই তেনেকুৱা কৰিছে আমি ব্যৱস্থা গ্ৰহণ কৰিম বা ইতিমধ্যে ব্যৱস্থা গ্ৰহণৰ দিশত যাব কিন্তু মই আপোনাৰ কথা এটা কৈছোঁ গাদ্দাৰ শব্দটো হয় কোনোবাই চাওক ৰাজনীতিটো ৰাজ্যিক সকলো মানুহে ৰাজনীতি কৰিছে আৰু ৰাজনীতিৰ এই ধৰণৰ কথাবোৰতো আজি নহয় হাজাৰ বছৰ পৰা যেতিয়াৰ পৰা ৰাজনীতি চলিছে তেতিয়া বিভিন্ন ধৰণে কথা বতৰা কিছুমান হয় বা কিছুমান কাম কাজ হয় আপুনি জানে ময়ো জানো বা কেতিয়াবা কাৰোবাৰ কেতিয়াবা খং অসন্তুষ্টি থাকে ক্ষোভ থাকে কেতিয়াবা এইটো বহি প্ৰকাশ ঘটি যায় সেই কথাবিলাক ঘটে বিভিন্ন সময়ত বিভিন্ন ডাঙৰ ডাঙৰ নেতাৰ ক্ষেত্ৰতো কেতিয়াবা হৈছে এতিয়া বিভিন্ন সময়ত এনে ধৰণৰ ঘটনাবোৰ ঘটে আৰু এই দুটা ঘটনা হয়তো তেনেকুৱা এটা ক্ষোভৰ বা কেতিয়াবা এই খঙৰ হয়তো এইটো বহি প্ৰকাশ বুলি আমি হয়তো ক'ব পাৰোঁ আৰু ইতিমধ্যে এই বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু গাদ্দাৰ শব্দটোক লৈ মই বিৰোধী বা অন্যান্যসকলে খুব বেছি উল্লাসিত হোৱাৰো কোনো প্ৰয়োজন নাই কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া ভৱানীপুৰ সমষ্টিত কেইবা হাজাৰ ভোটৰ ব্যৱধানত জিকিব দিগন্ত কলিতা ডাঙৰীয়া কমলপুৰ সমষ্টিত কেইবা হাজাৰ ভোটৰ ব্যৱধানত জিকিব এইটো নিশ্চিত বিজেপিৰ কোনো প্ৰশ্ন উত্থাপন কৰে চাওক ঠিক আছে আপোনাৰ দিগন্ত কলিতা বাৰু নতুনকৈ অহা বিজেপি কিন্তু ৰঞ্জিত দাসটো মন্ত্ৰী এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তেওঁ কটোৱা কথাটো আমি লাইটলি ল'ব নোৱাৰোঁ নহয়
পাৰিম নেকি না, না, মই কৈ দিছোঁ চাওক সভাপতি আছে তেখেতে কথাখিনি কৈছে তেখেতৰ দলৰ নীতি নিৰ্দেশনা আপোনাত কেতিয়াও বেছি ভালকে জানে তেওঁৰ কথা লাইটলি ল'ব পাৰিম নেকি ঠিক আছে মই কৈ লৈছোঁ কোনোবা এটা সময়ত তেখেতৰ খং বা খুব কিবা এটা বিষয় হয়তো আহি গৈছিলে তেখেতৰ কেতিয়াবা সভাপতি ডাঙৰীয়াই কথা পাতিছে কাৰণ এই ধৰণৰ বিষয়বিলাক আজিৰ পৰা বন্ধ হৈ গৈছে আৰু নচলে ইতিমধ্যে যদিও কিবা কিবি কথা কৈ দিলে কিন্তু তাৰপিছত এটা বস্তু নিশ্চিত ৰাখক 4 মে'ৰ ফলাফলটো আমাৰ সপক্ষে আছে সকলোৱে জানে ইতিমধ্যে অসমৰ জনতাই জানে এই গাদ্দাৰ শব্দটোৱে বিজেপিৰ কোনো ক্ষতি নকৰে আমাৰ দলৰ ৰিজাল্টৰ কোনো প্ৰভাৱ নেপেলায় কিন্তু ভৱিষ্যতলৈকে আমিও এটা কথা কৈছোঁ এতিয়া দিগন্ত কলিতা ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক বা ৰঞ্জিত দাস ডাঙৰীয়াৰ ক্ষেত্ৰতে হওক এই ধৰণৰ কথা কওঁতে হয়তো তেখেতসকলক সভাপতি ডাঙৰীয়াই ইতিমধ্যে এটা পৰামৰ্শ দিছে যে এই ধৰণৰ কথাবিলাক সকলো সাৱধান হোৱা উচিত ভৱিষ্যতলৈকে আৰু এনেকুৱা ধৰণৰ কোনো যাতে পৰিৱেশটো সৃষ্টি কৰা নহয় এইটো আজি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া স্পষ্টকৈ আজি বক্তব্য দিছে সেই বক্তব্যত শুনিলে গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব গতিকে মই ভাবোঁ এই গাদ্দাৰ শব্দটোক লৈ আমি বেছি উল্লাসিত হোৱাৰ আৰু বহুত বেছি কিবা এটা চৰ্চা প্ৰয়োজন আছে বুলি ৰঞ্জিত দাসে কৈছে যিবিলাক দলে বিভিন্ন ক্ষেত্ৰত বা ছ'চিয়েল মিডিয়াত অসমৰ ৰাজনীতিত ভাৰতবৰ্ষৰ ৰাজনীতিত কৰি আহিছে মানুহে ৰাজনীতি গাদ্দাৰৰ কথাই এল পি স্কুলৰ ছাত্ৰ নহয় ৰঞ্জিত দাস হয় নেকি এল পি স্কুলৰ ছাত্ৰ নেকি যে হঠাৎ কিবা এটা আৱেগৰ বশৱৰ্তী হৈ কৈ দিব ৰঞ্জিত দাস এজন চিনিয়ৰ পলিটিচিয়ান প্ৰাঞ্জল ফুকন ডাঙৰীয়া মই আপোনাক কৈছোঁ ৰাজনৈতিক ক্ষেত্ৰখনত যেতিয়া মানুহজন থাকে বিভিন্ন চাপত থাকে নিৰ্বাচন খেলে পৰিৱেশটো অলপ সলনি হয় কেতিয়াবা খং ক্ষোভৰ হয়তো বহিঃপ্ৰকাশ ঘটিব পাৰে কিন্তু মানুহে ওলাই যোৱাৰ পিছত মইতো আপোনাক সভাপতি আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই স্পষ্টকৈ কৈ দিছে যে এই ধৰণৰ কথা বতৰাবোৰে আমাৰ কোনো প্ৰভাৱ নেপেলায় আমাৰ ফলাফলটো প্ৰভাৱ নেপেলায় আমাৰ বিজেপি দলত গাদ্দাৰ কোনো সংস্কৃতি নাই আমাৰ কোনো পৰম্পৰা নাই আমাৰ যিটো সুস্থ পৰম্পৰা গতিকে আজিৰ পিছত মই আপোনাক কৈছোঁ আপুনি ইমান চিঞৰ বাখৰ কৰি লাভ নাই প্ৰাঞ্জল ডাঙৰীয়া আপুনি বেছি উল্লাসিত হৈ লাভ নাই টিআৰপি বঢ়াব পাৰিব ৰিজাল্ট ঠিক আছে আপুনি টিআৰপিটো বঢ়াব পাৰিব প্ৰমাণটো চাওক সুস্থ গণতন্ত্ৰ যে নাই প্ৰমাণটো কি হ'ল আমি ইয়াত ভাইৰেল হোৱা কি শুনিছিলোঁ তোক 1 বছৰ কি কেছত ফচাম ড্ৰাগছৰ কেছত শুনিছিলোঁ এতিয়া এওঁ কি কৈ দিলে বিৰোধী উৎসাহিত হৈ লাভ নাই আৰে এইবিলাক মানে উৎসাহিত হ'ব নালাগে উৎফুল্লিত হ'ব নালাগে আৰে ভাই নাই ধূপ এডাল জ্বলালে গোন্ধ ওলাইছে তাৰপিছত তেওঁলোকে অৰ্ডাৰ দিছে গোন্ধ ল'ব নোৱাৰিবি সেইকাৰণে আৰু মই বেলেগৰ কথা এইকাৰণে কয় মই উল্লাসিত হোৱা নাই উল্লাসিত মই সাংবাদিক বাৰু উল্লাসিত হোৱাৰ কাৰণ নাই গুৰুত্বপূৰ্ণ আলোচনা আছে আমি সমস্যাক লৈ আলোচনা কৰিব পাৰোঁ আমি বিভিন্ন বিষয়ে আলোচনা কৰিব পাৰোঁ আজি ভাৰতীয় জনতা পাৰ্টীয়ে কি কাৰণত মানুহে কিয় পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী এই কথাবিলাকতো আমি আলোচনা কৰিব পাৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলায় তাত কি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল অসমৰ কাৰণে গৌৰৱৰ কথা অসমৰ নেতা এজনে ৰাষ্ট্ৰীয় স্তৰত দিলীপ শৰ্মাৰ মুখেৰে এই কথাটো উলিয়াম যে ৰঞ্জিত দাসে মিছা কথা কৈছে ৰঞ্জিত দাসে মিছা কথা কৈছে নিগেটিভ বিষয় এটা নিগেটিভ নেৰেটিভ এটা ক্ৰিয়েট কৰি আপুনি মানুহে যাতে চাব পাৰে তাৰ কাৰণে আপুনি কৰিছে ৰঞ্জিত দাসে কোনটা পজিটিভ ৰঞ্জিত দাস দিগন্ত কলিতাই কোনটা পজিটিভ নেৰেটিভ ক্ৰিয়েট কৰিলে আৰু পজিটিভ নিগেটিভ ৰাজনীতি যদি আপুনি লাজ পাইছে না আমি দিগন্ত কলিতা শব্দকেইটা আপুনি লাজ পাইছে না দিগন্ত কলিতা শব্দকেইটা আপুনি লাজ পাইছে না ৰিজাল্ট দিব 4 তাৰিখে লজ্জাটো মোৰো আছে বা আপোনাৰ লজ্জা আছে না ৰিজাল্ট দিব 4 তাৰিখে একেদিন আপোনাৰ হাতত একো টপিক নাই এটা বিষয় কৈ দিলে আপোনাকে চলাই দিলে মানুহে চালে টিআৰপিটো তাতবাৰে একো নাই দিলীপ শৰ্মা আপুনি লাজ পাব লাগিছিল তাতবাৰে প্ৰাঞ্জল ফুকন ডাঙৰীয়া একো নাই ৰিজাল্ট ভৱানীপুৰ আৰু কমলপুৰত আমাৰ ৰঞ্জিত দাস আৰু দিগন্ত কলিতা ডাঙৰীয়া কেইবা হাজাৰ ভোটৰ ব্যৱধানত তাত নিৰ্বাচিত হ'ব নিশ্চিত থাকক আপুনি ঠিক আছে আপুনি মানি লওক মই ডক্টৰ জয়ৰাজ শৰ্মা ডাঙৰীয়া চলাই আহিছোঁ জয়ৰাজ শৰ্মা ডাঙৰীয়া বিশেষকৈ ব্ৰুটাছ ৰাজনীতিত থাকেই নেকি মানে ইউটিউব ব্ৰুটাছ মই আপোনাক কথা এটা কওঁ প্ৰথমতে মই আমাৰ দিলীপ শৰ্মা ডাঙৰীয়াক ধন্যবাদ দি লৈছোঁ ইমান ডাঙৰ ইছ্যু এটা তেওঁ একেবাৰে নগণ্য কৰি আমি মানে ভোটত কোন জিকিব হাৰিব সেইটো কথা লয় নহয় গাদ্দাৰ মানে বিশ্বাসঘাতকতা বিশ্বাসঘাতকতা কোনটো লেভেলত হৈছে ইণ্ডিভিজুৱেলি পাৰ্টি লেভেলত কোনোবা এজনে ব্যক্তিগতভাৱে পাৰ্টিজনক কৰিছে নে গোটেই পাৰ্টিটোক কৰিছে নে গোটেই জাতিটোক কৰিছে এই বিষয়ে আলোচনা কৰাটো উচিত
দেখা গৈছে বহুত ৰাজনৈতিক হেৰি দলবিলাকেও মানুহৰ সত্তাটোক কেতিয়াবা কেতিয়াবা মানে বিশ্বাসঘাতকতা কৰি আহিছে আৰু এই গাদ্দাৰী শব্দটো বা গাদ্দাৰ কৰা কথাটো জয়ন্ত দাসে ঠিকে কথা কৈছে যোনে ভাবিছে মোক গাদ্দাৰী কৰিছে কিয় কথাটো ভয় খাইছে ইলেকশ্যনত এখেতে যিটো কথা কৈছে হয় ইলেকশ্যনত আৰু একো প্ৰভাৱ নপৰে ইলেকশ্যন হৈ গ'ল এতিয়া ইভিএমত গোটেই ৰিজাল্ট বন্ধ হৈ আছে আজিৰ কথাটো গুৰুত্বটো এইখিনিৰে আছে যে আমি যিবিলাক ৰাজনৈতিক দলে নিজৰ আদৰ্শ এটা কথা আপুনি চাব আমাৰ যিমান ৰাজনৈতিক নেতাবিলাকে ৰাজনৈতিক নেতাসকলে বক্তৃতা দিলে তেওঁলোকে বেছি অংশই মানে নিজৰ ইস্তেহাৰৰ ওপৰতেই বা নিজৰ আদৰ্শৰ ওপৰতেই বেছি কথা বক্তব্য নাৰাখিলে পশ্চিমবংগত আপুনি দেখিব মমতা বেনাৰ্জীও ৰখা নাই মানে গৃহমন্ত্ৰী হেৰিও ৰখা নাই আমাৰ জনায়ো ৰখা নাই সেইটো সেইটো মানে সঁচা কথা এতিয়া আমাৰ কথাটো হৈছে কি যে মোৰ ব্যক্তিগত কথা ধাৰণা দেই বিজেপিৰ ওপৰত মোৰ খুব ভাল ধাৰণা আছিলে যে এওঁলোকৰ ভিতৰত এই দলটোৰ ভিতৰত এটা সাংঘাতিক ডিচিপ্লিন আছে মানে অন্তৰ্কলহটো কম কিন্তু যেতিয়া এজন প্ৰাক্তন সভাপতিয়ে কথাটো কৈছে আৰু এজন বৰ্তমান ধৰক তেওঁ মানে সদ্য মানে প্ৰাক্তন হ'ব পাৰে আকৌ পুনৰ নিৰ্বাচন হ'ব পাৰে কম ডাঙৰ কথাটো কৈছে যে মই 1 বছৰ ফচাই দিব পাৰোঁ তাৰমানে এইটো কথাটো আমি আলোচনা নকৰিম নেকি আমাৰ জনপ্ৰতিনিধি এজনে যদি তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা এটা কথা ক'লে তেওঁৰ বিৰুদ্ধে যদি গণতান্ত্ৰিকভাৱে তেওঁৰ থকা অধিকাৰ সেই কথা আশাৰ যদি এজন তেখেতৰ ভোটাৰে কিবা কথা এটা ক'লে তেওঁৰ সপক্ষে বা বিপক্ষে তেতিয়া তেখেতক যদি কিবা কাৰণত পোনপটীয়াকৈ এনেধৰণৰ থ্ৰিটেনিং দিয়ে নিশ্চয় এইটো কথাটো আৰু মানে আমাৰ এখেতক মই ধন্যবাদ এই কাৰণে দিছোঁ গোটেই কথাটো মেইন ইছ্যুটো এখেতে আঁতৰাই বেলেগ ঠাইলৈ লৈ যাব পাৰিছে কথা কিন্তু আপোনাৰ দিলীপ শৰ্মা মই আপোনাক কথাটো কৈছোঁ আমি সকলোৱে একত্ৰিতভাৱে এই কথাটো ক'ব লাগে যে দলত যদি মই যেতিয়ালৈকে থাকোঁ দলৰ ডিচিপ্লিনটো মানাটো উচিত যদি মই কিবা এটা আদৰ্শত হেৰি আছোঁ সেই আদৰ্শটো মই মানি চলাটো উচিত এতিয়া জয়ন্ত দাসে যিটো কথা কৈছে এইটো তেওঁৰ খুব হয় যদিও তাত এটা সত্যতা আছে এজন নিষ্ঠাবান কৰ্মী 35 বছৰীয়া কৰ্মী এটাক কোনো কাৰণ নাই কথা নাই বাৰ্তা নাই মানে কি নেৰেটিভত তেখেতক মানে হেৰিটো টিকেটটো নিদিয়ে আনক আনি পেলাই টিকেটটো দিলে এক ৰাতিৰ ভিতৰতে বেলেগ এজনক আনিলে এতিয়া যিজন আহিছে তেওঁতো কংগ্ৰেছ দলটোৰ লগত লাগি আছে কংগ্ৰেছ দলত গাদ্দাৰী কৰিছে বা বিশ্বাসঘাতকতা কৰিছে এতিয়া আজি ইয়ালৈ আহি যায় নকৰিব তাৰ কিবা মানে আছে নেকি এই বিষয়বোৰ কিন্তু আমাৰ নেতাসকলৰ গাত লগাকৈ চেতনাত লগাকৈ তেওঁলোকৰ বোধগম্য হোৱাকৈ আমি এটা ইতিবাচক আলোচনা কৰাটো ভাল আমি কেতিয়াবা কেতিয়াবা এইবোৰ কথা আলোচনা নকৰিলে যে মই গাদ্দাৰীটো কৰিলে মই বিশ্বাসঘাতকতা কৰিলে জনসাধাৰণে মানে হয়তো মোক মানে মোৰ এই একশ্যনটো এপ্ৰুভ নকৰিব জনসাধাৰণে একচেপ্ট নকৰিব এনেধৰণৰ কথাবোৰ আমি আলোচনা কৰাত কোনো হেৰি নাই ৰিজেকশ্যনটা আহিব নাই শুনক মোৰ এটা স্বাধীনতা আছে মই এইবাৰ মোক মানে বিজেপিৰ সভাপতি মানে তাত নিৰ্বাচনী কমিটিৰ সভাপতি মোৰ তাত আহিছে আহি কৈছে আপুনি মানে সক্ৰিয়ভাৱে লাগিব লাগে তো মই ক'লোঁ ইমান দিন মই ৰাইজক এডুকেটেড কৰি আছোঁ যে পৰমা ৰাজবংশী সম্পৰ্কত মই এডুকেটেড কৰি আছোঁ এতিয়া মই কি সূত্ৰ লৈ কথাটো ক'ম কিন্তু মই আপোনাক কথা দিলোঁ পৰমা ৰাজবংশীৰ এগেইনষ্টে মই ক'তো ক'বলৈ নাযাওঁ কিন্তু মই তেওঁৰ হৈ সপক্ষেও ক'বলৈ নাযাওঁ এইটো মই চাপ কৈছোঁ গতিকে আজিৰ দিনটোত যদি পৰমা ৰাজবংশী জিকি আহিলে এখন গাদ্দাৰৰ তালিকা লিষ্ট এখন দিব পাৰে সেই দিওঁতে ডক্টৰ জয়নাথ শৰ্মাৰ নামটো সোমাব পাৰে নেকি তাত ডক্টৰ জয়নাথ শৰ্মাৰ কৈ দিব কৈ দিলেও মই বেয়া নাপাওঁ না সোমাব পাৰে সোমালে মই দেখকৈ মোক যোনে সোধে যে মই কৈছোঁ এই 2 বা 2.5 বছৰ মই পৰমা ৰাজবংশীক সমালোচনা কৰি আছোঁ তেওঁৰ একশ্যনবিলাকৰ লগত যিজন মানুহে মানে এই অংগনবাদী চেণ্টাৰত চিফ মিনিষ্টাৰৰ নামত
কমিশ্যন ল'ব পাৰে, সেইটো ভাইৰেল হৈ কৈছে। তাৰপিছত মই মোৰ প্ৰতিনিধি হিচাপে তেওঁক নিৰ্বাচন কৰাত মোৰ আপত্তি আছে ব্যক্তিগতভাৱে, কিন্তু মই এটা অসম গণ পৰিষদ দলত আছোঁ, আৰু অসম গণ পৰিষদ দল বিজেপিৰ মিত্ৰগোটত আছে, মানে NDAত আমি আছোঁ। গতিকে তেওঁৰ হৈ মই হেৰিত কেতিয়াবাও মানে তেওঁৰ এগেইনষ্টে প্ৰচাৰ কৰিবলৈ নাযাওঁ, আৰু এই সততাটো মোৰ আছে, আৰু মই কৈ দিছোঁ, যোনে সুধিছে মই তাকে কৈছোঁ যে তোমালোকে যাকে ভোট দিয়ে দিব পাৰা, তোমালোকে NDAক ভোট দিলে মই বেয়া নাপাওঁ, কিন্তু মোৰ ফালৰ পৰা মই কেম্পেইনত নাযাওঁ, মই যোৱা নাই। এতিয়া কথাটো হৈছে কি, এই যে দিগন্ত কলিতাই গাদ্দাৰীসকলক মই তোমাক মোক পচাই দিম, এই কথাটো কিন্তু মই একচেপ্ট কৰা নাই। তেওঁ এই কথাটো গ্ৰহণযোগ্য কথা কোৱা নাই। আৰু ৰঞ্জিত দাসে এই কথাটো উদুঙাই দিছে যে আমি যি ধৰণে বাহিৰৰ পৰা ভাবি আছোঁ, মই ৰঞ্জিত দাসৰ বক্তব্যটো শুনাৰ পিছত মোৰ এটা ধাৰণা হৈছে যে বিজেপিৰ মাজতো ইমান মানে আন্তৰিক ক্ষেত্ৰত, গাঁথনিৰ ক্ষেত্ৰত তেওঁলোকৰ দলীয় শৃংখলাটো সিমান সুস্থ নহয়, এই ধাৰণাটো মোৰ আহিছে। এতিয়া এইটো মই ধাৰণা কৰিব পাৰোঁ, আৰু এই ধাৰণাটো কৰাৰ কাৰণে আমি এটা স্কোপ পাইছোঁ যে হেৰিৰ দৰে ৰঞ্জিত দাসৰ দৰে এজন পুৰণি বিজেপিৰ কৰ্মী, এজন পুৰণি একেবাৰে বহুদিনৰ পৰা লাগি থকা, আনকি দলৰে ৰাজ্যিক ভিত্তিত থকা সৰ্বোচ্চ পদটোত অধিষ্ঠিত হৈ থকা মানুহ এজনেও এই কথাটো কিয় ক'বলগীয়া হ'ল? তাৰমানে পাৰ্টিটোৰ ভিতৰত ক'ৰবাত কিবা খুন লৈছে, খুদ ধৰিছে। গতিকে বিজেপিও কিন্তু এই কথাটো যুক্তিৰ কাৰণে যুক্তিটো দিয়াৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। তেখেতসকলেও কিন্তু তেখেতসকলৰ যিটো শৃংখলতা, এই শৃংখলাটোতো হেৰি কৰিব লাগে। আৰু এইটো কথা সকলোৱে জানে, এইবাৰ NDA চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব, কিন্তু আমি যিবোৰ কথা মানে শুনাত মানে অৱশ্য যেন লাগে, এজন দল এটাৰ বা সাংবিধানিকভাৱে এটা হেৰি পদত থাকি, সাংবিধানিক পদবীত থাকি, সেই পদবীৰ পৰা যদি অলপমান তল খাপৰ, নিম্ন খাপৰ কথা বা বাক্য শুনিবলৈ বেয়া, নতুন প্ৰজন্মৰ কাৰণে কালি দেখিছে একদম কাউদক শুভেন্দ্ৰ অধিকাৰীয়ে চেণ্ডেল দেখাইছে, এইটো সংস্কৃতি? এইটো সুস্থ সংস্কৃতি? হয়, ডক্টৰ সমাদৰে মই আহিম এটা বিৰতিৰ পিছত। মই ৰূপা কলিতাৰ ওচৰলৈ আহিম ইয়াৰ পিছত। ৰূপা কলিতা, বিশেষকৈ আপোনালোকৰ মহিলা মৰ্চাৰ বিশেষ সভানেত্ৰী আজি এটা কথা কৈছে যে আমাৰ দলটোক ভাঙি লৈ গ'লোঁ বুলি বিজেপি উল্লাসিত হৈ পৰিছে, যিটো দিলীপ শৰ্মাৰ অলপ আগতে ক'লে যে বেলেগ উল্লাসিত হৈছে, কিন্তু এতিয়া বিজেপিটো এনেকুৱা গাদ্দাৰ ওলাইছে বুলি আপোনালোকে কৈছে, মীৰা বৰঠাকুৰে কৈছে যে এতিয়া কি ক'ব যে আপোনালোককো গাদ্দাৰী কৰি কিছুমান গুচি গৈছে, এতিয়া বিজেপিটো কিন্তু গাদ্দাৰী ওলাইছে। এতিয়া এই সম্পৰ্কত আপোনাৰ মন্তব্যটো মই বিচাৰিম এটা বিৰতিৰ পিছত। কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আজি সবিশেষত আলোচনা কৰি আছোঁ যে গাদ্দাৰ কোন, বিজেপিত গাদ্দাৰ আছে নেকি। মই ৰূপা কলিতাৰ ওচৰলৈ আহিছোঁ। ৰূপা কলিতা, আপোনালোকৰ দলকো গাদ্দাৰী কৰি পেলাই বহু গুচি গৈছেগৈ, কিন্তু এতিয়া কথাটো হৈছে যে বিজেপিটো গাদ্দাৰ ওলাইছে, কি টিপ্পনী কৰিব? হয়, গাদ্দাৰ শব্দটো অৰ্থ হৈছে বিশ্বাসঘাতক, আৰু মই ভাবোঁ বৰ্তমানৰ বিজেপিত থকা সকলোখিনিয়েই আচলতে গাদ্দাৰ হয়। কাৰণ তেওঁলোকক যেতিয়া কংগ্ৰেছ দলৰ পৰা টিকেট দিয়া হৈছিলে, কংগ্ৰেছ দলৰ পৰা তেওঁলোকক জিকাই মেলি তেওঁলোকক মন্ত্ৰিত্বৰ বাব দিয়া হ'ল, তেওঁলোকে মুখ্যমন্ত্ৰীৰ নয়নৰ মণি আছিল। তাৰ পিছতো ইমানখিনি পোৱাৰ পিছতো তেওঁলোকে যেনেধৰণেৰে এই নিৰ্বাচনৰ আগমুহূৰ্তলৈকে দলটোৰ লগত গাদ্দাৰ কৰিলে, বিশ্বাসঘাতকতা কৰিলে, তাৰ পৰা অসমৰ ৰাইজে কি দেখি আছে? এই গাদ্দাৰসকলকতো ভালকৈ দেখি আছে। এইসকলে কংগ্ৰেছত প্ৰায় নিজৰ স্থিতিটো বনাই লৈ, নিজৰ পৰিচয়টো গঢ়ি লৈ যেনেধৰণেৰে কংগ্ৰেছক গালি পাৰে, যেনেধৰণেৰে কংগ্ৰেছক সমালোচনা কৰে, নিজে কৰা কামখিনিকে পুনৰ তেওঁলোকে সমালোচনা কৰে কংগ্ৰেছৰ দিনত হোৱা বুলি, সেইসকলতকৈ ছুপাৰ ডুপাৰ গাদ্দাৰ আৰু বেলেগ থাকিব পাৰেনে? দ্বিতীয় কথা হ'ল, এওঁলোকে নিশ্চয় কেলকুলেশ্যনত অলপ গৰ্বৰ পাইছে, যাৰ বাবে এওঁলোকে এই গাদ্দাৰসকলক লৈ শংকিত হৈ গৈছে। এতিয়া গাদ্দাৰে আকৌ গাদ্দাৰক গাদ্দাৰ বুলি কয়, কিন্তু মূল গাদ্দাৰ কোনসকল সেয়া অসমৰ ৰাইজে
চিনি উলিয়াইছে এওঁলোকৰ ফলাফলত নিশ্চয় প্ৰভাৱ পৰিব যাৰ বাবে এওঁলোকে উত্তেজিত হৈছে এওঁলোকে নিজক দমন কৰি ৰাখিব পৰা নাই সংযত কৰি ৰাখিব পৰা নাই তেওঁলোকে সেই ক্ষোভটো তেওঁলোকে ফোনত বাই টেলিফোনিক বা তেওঁলোকে এই ছ'চিয়েল মাধ্যমৰ যোগেদি তেওঁলোকে মানে প্ৰকাশ কৰি দিবলৈ বাধ্য হৈছে আমি দেখিছোঁ যে এজিপিৰ আব্দুল ৰহিম জিব্ৰানে আজি কেইবাজন মানুহৰ নাম ইয়াত তেওঁলোকে মানে লিষ্টেড কৰি দিছিলে আৰু পিছত তেওঁ এইটো ডিলিট কৰি দিছে কিন্তু আমাৰ হাতত আছে তথ্যখিনি তাৰপাছত আমি দেখিলোঁ দিগন্ত কলিতা ডাঙৰীয়া বুলি ক'বলৈ লাজ লাগিছে তেখেতে যিমানখিনি ফোনত অকথ্য অসাধ্য তেখেতে যিমানখিনি গালি পাৰিলে সেই গালিখিনিৰ পৰা আমি আসলতে সকলোৱে লজ্জা অনুভৱ কৰিছোঁ যে এনেকুৱা ধৰণৰ ব্যক্তিসকলেই জনসাধাৰণৰ নেতা হৈ থাকেনে জনসাধাৰণৰ সেৱক হয় বুলি থাকোঁ কয়নে এওঁলোকৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলি আছে এওঁলোকক যেতিয়া সকলোৱে হয় ক'ব তেওঁলোকৰ হৈ কাম কৰিব তেতিয়া মানে সকলো ভাল যেতিয়া এওঁলোকৰ মতৰ বিপৰীতে কোনোবাই নক'ব তেতিয়া এওঁলোকৰ এই হিংস্ৰ যিটো স্বভাৱ যিটো প্ৰতিশোধ পৰায়ণ স্বভাৱ সেই স্বভাৱটো ওলাই আহে তেখেতে কোৱা কথাকেইটা সৰু কথা নহয় তেখেতলোকে বিগত 5 বছৰত কিমান মানুহৰ ওপৰত প্ৰতিশোধ ল'লে এই তেখেতৰ মানে বঢ়ি প্ৰকাশ হোৱা কথাখিনিৰ পৰাই গম পায় যে তেখেতে কৈছে ড্ৰাগছৰ কেছত ফচাব 1 বছৰ জেলত ৰাখিব ই সৰু কথা নহয় ই সাধাৰণ কথা নহয় এই সকল ব্যক্তিয়ে যদি পুনৰ শাসনলৈ আহে এওঁলোকে কিমান প্ৰতিশোধ ল'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পশ্চিমবংগত এনেকুৱা নাভূত নাচুত কথা কৈছে যে এবাৰ জিকিব লাগিলে তেওঁলোকক দৌৰাই পিটিব এজন মুখ্যমন্ত্ৰী সাংবিধানিক পদত অধিষ্ঠিত হৈ থকা এজন মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা ধৰণৰ কথা ক'ব তেওঁৰ অনুচৰসকলে তেওঁৰ কেনেকুৱা ধৰণৰ কথা ক'ব পাৰে আপুনি ভাবকচোন এই যে তেওঁলোকৰ সংস্কাৰ অপসংস্কাৰ এই যে তেওঁলোকে মানুহক যে বিভিন্ন অকথ্য অসাধ্য কথাবোৰ ক'লে এয়া তেওঁলোকে ক'ৰ পৰা শিকিছে এয়া তেওঁলোকে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰা শিকিছে কাৰণ মুখ্যমন্ত্ৰী নাম্বাৰ 1 গদ্দাৰ তেওঁ কংগ্ৰেছৰ পৰা কি পোৱা নাছিলে সকলো পাইছিলে তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মই চকু মুদি মই তেওঁক বিশ্বাস কৰোঁ তেওঁ যি ফাইল নানক কিয় মই চকু মুদি তাত চহী কৰি দিওঁ আজি সেই মানুহজনে যেতিয়া তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাত এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে কংগ্ৰেছক এনেকুৱা ধৰণৰ অপমান কৰিব পাৰে সেই মানুহজনৰ পৰা আমি কি আশা কৰিম এটা কথা মনত ৰাখিব যি গাদ্দাৰ হয় সি সকলোকে গাদ্দাৰ কৰিব সি দলক কৰক বা সি অসমৰ ৰাজ্যখনক কৰক বা অসমীয়া জাতিটোক কৰক অসমীয়া জাতিটোক যে তেওঁলোকে পলে পলে গদ্দাৰ কৰিছে সেই আমি দেখা পালোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে আৰু 6 নম্বৰ দফাটো তেওঁলোকে ৰূপায়ণ নকৰিলে অসমীয়াক দিয়া যি সুৰক্ষা কবচ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেয়া তেওঁলোকে পূৰণ নকৰিলে তেওঁলোকে জাতিক গদ্দাৰ কৰিছে তেওঁলোকে অসমৰ ৰাজ্যখনক গদ্দাৰ কৰিছে তেওঁলোকে গোটেই মানে কংগ্ৰেছ দলক তেওঁলোকৰ জিটোৰ পৰা তেওঁলোকৰ জন্ম হৈছিলে তাক গদ্দাৰ কৰিছে এই গদ্দাৰসকলে যি এই কুসংস্কাৰ বহন কৰিছে সেয়া অসমৰ ৰাইজে সকলো দেখিছে আৰু আমি জানো এইবাৰ যি নীৰৱে এছাম লোকে ভোট প্ৰদান কৰিছে তাৰ দ্বাৰা কিন্তু ইয়াত সাংঘাতিক ধৰণৰ ফলাফল হ'বলৈ গৈ আছে হয় তেখেতলোকে বিনা দ্বিধাই ক'ব পাৰে যে আমি উল্লসিত হ'ব নালাগে কাৰণ তেওঁলোকৰ হাতত নিৰ্বাচন আয়োগ আছে তেওঁলোকৰ হাতত গোটেই তন্ত্ৰ মন্ত্ৰৰ যন্ত্ৰখিনি আছে কাৰণ পশ্চিমবংগত তেওঁলোকে নিৰ্বাচন আয়োগক কেনেকৈ ব্যৱহাৰ কৰিছে আমি দেখিছোঁ আজি বিজেপিৰ সভাপতি নীতিন নবীন ডাঙৰীয়াই CRPFৰ বাহনত উঠি কেনেদৰে প্ৰচাৰ কাৰ্য চলাইছে সেয়া আমি দেখিছোঁ সেয়া কি নিৰ্বাচন আয়োগে নাই দেখা আজি অসমত আমাক কেনেকুৱা ধৰণৰ সুৰক্ষা দিলে আৰু পশ্চিমবংগত তেওঁলোকে কি কৰি আছে আমি কি দেখা নাই এইবোৰ আমি সকলো দেখি আছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি নিৰ্বাচনৰ মাজতে দূৰদৰ্শনৰ যোগেৰে তেওঁ বিৰোধীক গালি পাৰিলে তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী চলালে কিন্তু সেয়া কি মানে নিয়ম ভংগ হোৱা নাই এয়া কি নিৰ্বাচন আয়োগে দেখা নাই নিৰ্বাচন আয়োগে বিজেপিৰ বাবে চকু মুদা কুলিৰ দৰে ভাও ধৰে আৰু বাকীসকলক তেওঁলোকে দম দিয়ে আজি আমি দেখিছোঁ পশ্চিমবংগত উত্তৰ প্ৰদেশৰ এজন বিষয়াক অবজাৰ্ভাৰ হিচাপে আনি যি ধৰণেৰে কেণ্ডিডেটক দম দিয়া হৈছে সেয়াও আমি দেখিছোঁ গতিকে আমি বিষয়টো আজি গাদ্দাৰ দেখিছোঁ যে এই গদ্দাৰ বুলি কওঁতে তেওঁলোকে যে এই গদ্দাৰ কৰিবলৈ গদ্দাৰসকলক যে ধমকি দিছে এইকাৰণে সাহস ৰাখিছে যে তেওঁলোকে নিৰ্বাচনী আয়োগৰ সহযোগত তেওঁলোকে পুনৰবাৰ ক্ষমতা দখল কৰাৰ সপোন দেখিছে আৰু তেওঁলোকে সেই গদ্দাৰ তেওঁলোকক যোনে যোনে তেওঁলোকৰ মত মিলোৱা নাই তেওঁলোকক ভাবুকি দিছে কিন্তু অসমৰ ৰাইজে মই ভাবোঁ এইবাৰ সুস্থ সিদ্ধান্ত লৈছে অসমৰ ৰাইজে সকলোবোৰ দেখি আছে জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে জুবিন গাৰ্গৰ ক্ষেত্ৰত কি অন্যায় কৰি আছে তেওঁলোকে ন্যায় দিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক 4জনে হত্যা কৰিছে এজনে হত্যা কৰিছে 4জনে তেওঁক সহযোগ কৰিছে ক'তা ন্যায় কি হ'ল ক'লৈ গ'ল ন্যায় আজি শ্যামকানু মহন্তৰ ঘৈণীয়েকে ইমান ডাঙৰ ডাঙৰ কথা কয় এনেকৈ ক'ব পাৰিছে গতিকে গদ্দাৰ যে তেওঁলোকে সকলোতে কৰিছে জুবিন গাৰ্গৰ ক্ষেত্ৰতো যে গদ্দাৰ কৰিছে এয়া অসমৰ ৰাইজে সকলো দেখিছে এবাৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি
প্ৰত্যেকটো ক্ষেত্ৰত গদ্দাৰ কৰিছে সেই গদ্দাৰৰ বিপক্ষে এবাৰ অসমৰ ৰাইজে নিশ্চয়। নীৰৱ ভোট প্ৰদান কৰিছে আৰু তাৰে ফলাফল আমি 4 মে'ত সকলোৱে পাব নিশ্চয় মই জয়ন্ত কুমাৰ দাসৰ ওচৰলৈ পুনৰবাৰ আহিব জয়ন্ত কুমাৰ দাস আপুনি বিজেপিক অসমত অতি চালুকীয় অৱস্থাৰ পৰাই দেখিছে কাৰণ ময়ো সাক্ষী আছিলোঁ আপোনাৰ লগত সেইটো সময়ত মই দেখিছোঁ কাৰণ সাংবাদিক হিচাপে যে অতি চালুকীয় অৱস্থাৰ পৰা আপুনি যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি বহু পদবীত আছিলে যে এই যিটো গাদ্দাৰৰ কথাটো ওলাইছে এনেকুৱা নেকি যে দলৰ কাৰণে বহু কৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক অতি আওকাণ কৰা হ'ল সেইকাৰণে এনেকুৱা ক'ৰবাত নহয় ক'ৰবাত কিবা ক্ষোভ আছিল নেকি যিটো ক্ষোভৰ বৰ্হি প্ৰকাশেই এই গাদ্দাৰী বা যিটো কথা কোৱা হৈছে আজি হয়তো কোনোবাই কাৰোবাৰ হৈ কাম কৰি আছে দীৰ্ঘদিন ধৰি তেওঁ কৰি আছে কিন্তু তাত তৎসত্ত্বেও তেওঁ সেই প্ৰাপ্য মৰ্যাদাখিনি পোৱা নাই এনেকুৱা ক্ষোভিত বহুত এটা আছে নেকি দলৰ নিশ্চিতভাৱে আৰে আপুনি চিন্তা কৰক এই জিতেনজিৎ গৌৰ কেশৱ মহন্তৰ বিৰুদ্ধে আজি তেওঁ অৱতীৰ্ণ হ'ল অংকুৰ দাস আজি তেওঁ দিগন্ত কলিতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল কাৰণ বাহিৰৰ পৰা অহা এক ৰাতিত টিকেট পায় আৰু ইয়াতে সেই চকী টেবুল দাঙি কাম কৰা তেওঁলোকে আহি তেওঁলোকে বঞ্চিত হয় এইটো কেনে হ'ব এইটো কথা নহয় কিবা আদৰ্শগত হয় বোলে মই ইমানখিনিলৈ কৈছিলোঁ যে যদি মোতকৈ জ্যেষ্ঠ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই ব্যক্তিগতভাৱে কৈছিলোঁ যে এই তুমি বুলি কওঁ অকলে পালে এতিয়া তুমি যদি খেলা দিলে মই ক'বলগীয়া নাই কিন্তু এনেকুৱা নহয় যাতে যে ভাই ইমানবাৰ বহুত কিবা হ'ল এনেকুৱা কিন্তু হ'লে এইবাৰ মই চুপচাপ বহি নাথাকিম মই আগতীয়াকৈ কৈছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আহে যদি আপুনি খেলক না আপুনি খেলক ইয়াৰ অন্ততঃ আপুনি আমাতকৈ জ্যেষ্ঠ গাত নালাগে তেতিয়া কথা নাই বাটা নাই যোৱা কালিলৈ আমাক গালি পাৰি থাকিব আমাক আদৰ্শক গালি পাৰি থাকিব আমাৰ DNA-ত কংগ্ৰেছ থকা বুলি ক'ব তাৰপিছত আহিব কি বুলি ভাবিছে কি বুলি আমি ঘৰ বনোৱা মানুহ দল আমি বনাইছোঁ আমি বেলেগৰ দলত যাই খোৱা মানুহ নহয় বুজা নাই আমি দল বনোৱা মানুহ আৰু সেইটো কৰি আৰু আমাৰ সন্মুখত ষ্টেজৰ ওপৰত যদি উঠি দেখোঁ যে সন্মুখত চেয়াৰত মানুহ নাই আমি হতাশ নহওঁ কাৰণ আমি যেতিয়া দল আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহ নাছিলেই ঘৰে ঘৰে গৈ মানুহ অৰ্গেনাইজ কৰি গোটেই অসমত আমি কাম কৰিছিলোঁ আৰু তাৰ ফলত আমাৰ ঠন ধৰি উঠিছিল আৰু এটা কথা স্পষ্টভাৱে কওঁ যেতিয়া দল ঠন ধৰি উঠিছিল তেতিয়াহে এইবিলাক জঁপিয়াই আহিছে ভাল অৱস্থাতহে আহে বেয়া অৱস্থাত কোনো নাহে আহিব নেকি কওক আৰু সেইকাৰণে আহি আকৌ কথা হ'ল যে ঘৰৰ গৃহস্থক অপমান কৰিব একটা হ'ল নিদিব টিকেট এবাৰ আপুনি ভাবক মই ৰাজহুৱাভাৱে আজি কৈছোঁ এবাৰ টিকেটটো বঞ্চিত কৰাৰ পিছত এজনে মোক এটা ফোন কৰি মোক হেৰি নকৰিলে ভাবকচোন আপুনি অসমৰ ৰাইজে জানক দৰকাৰ এইটো যেতিয়া মই নমিনেশ্যন দিয়াৰ সিদ্ধান্ত লৈছোঁ বুলি গম পালে তেতিয়া তেওঁলোকে নোৱাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক পঠাই দিছে তাৰমানে যেতিয়া ঠেলাটো মাৰি মানে নোৱাৰিও টানিব তেতিয়া এনেকুৱা ধৰণৰ সেইকাৰণে আজি এনেকুৱা পৰিৱেশ হ'বই আৰু এটা কথা শুনক যে এই বিভীষণ আৰু হনুমানৰ এই দুটা চৰিত্ৰ ৰামায়ণত থকা ভগৱান ৰামচন্দ্ৰৰ লগত জড়িত থকা চৰিত্ৰ হয়নে ভগৱান ৰামচন্দ্ৰৰ লগত থকা চৰিত্ৰ কিন্তু হনুমানক আজিলৈ আৰু আমাৰ অহা প্ৰজন্মই তেওঁক ভগৱান বুলি সদায় পূজা কৰি যাব কিন্তু বিভীষণক যদিও ভগৱানৰ লগত আছিল কিন্তু তেওঁ যিহেতু নিজৰ ভাতৃক নিজৰ ঘৰখনক বিশ্বাসঘাতক কৰিছিল সেইকাৰণে আজিৰ তাৰিখতো কিন্তু সমাজে বিভীষণক ভগৱান ৰামচন্দ্ৰৰ লগত থকাৰ পিছতো সমাজে গ্ৰাহ্য কৰা নাই সেইখন সমাজ এই সমাজে সেইসকলক গ্ৰাহ্য কৰিব নকৰে আৰু এই কথাটোত মই স্পষ্টভাৱে সেইকাৰণে কৈছোঁ যে মই এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কিবা কিবি সুধি থাকে মানে তেতিয়া কয় যে আপুনি আকৌ বিজেপিলৈ উভতি যাব নেকি আপুনি আকৌ জিকিলে এটা কথা এনেকুৱা মানসিকতা নাই মোৰ যদি ৰিজাল্ট বেয়া হয় টিকেটটো নিদিওঁতে মই ইমান জ্যেষ্ঠ আজি মই কওঁ আপোনালোকক আজি আপুনি জানে ৰঞ্জিত দত্ত প্ৰেচিডেণ্টো হ'ল MP হ'ল মন্ত্ৰীও হ'ল আপুনি জানে সেই ৰঞ্জিত দত্ত মই যেতিয়া ষ্টেটত মই থাকোঁ তেওঁ তেতিয়া জিলা সভাপতি আছিল ৰঞ্জিত দাস মই বৰপেটাত যাওঁতে তেখেতে ৰাজহুৱা স্থানত মোক তেখেতে গামোচা পিন্ধি সন্মান দিছিল ভাবিছে ইমানখিনি জ্যেষ্ঠ হোৱাৰ পিছত এটা সৌজন্যতা সূচক মোক জনাব লাগিছিল নে নাই কওক এটা সৌজন্যতা সূচক ইমান অপমান আৰু ইমান অপমান কৰাৰ পিছত কি বুলি ভাবিছে আমাৰ কি যোগ্যতা নাই ৰাইজে বিচাৰ কৰিব আজি মই বিজেপি উভতি যোৱাৰ কথা মই সিদ্ধান্তটো নাইয়ে মোৰ কিন্তু যদি ৰাইজে যদি মোক বিধায়ক বনায় মই ৰাইজৰ লগত আলোচনা কৰিম কাৰণ মোৰ বিধায়ক হোৱাৰ আগলৈ প্ৰত্যেকটো সিদ্ধান্ত মই নিজৰ কেপাচিটি কোৱালিটিত লৈ আছিলোঁ কিন্তু বিধায়ক মই নিজে হ'ব নোৱাৰোঁ মোক ৰাইজৰ ভোটৰ দ্বাৰাহে হ'ম আৰু যিহেতু ৰাইজৰ ভোটৰ দ্বাৰা হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে মোক যদি কয় পানীত জাপ মাৰ বিধায়ক হিচাপে পানীত জাপ মাৰি জুইত জাপ মাৰি কাৰণ সেইটো অধিকাৰ ৰাইজৰ থাকিব আৰু সেই মই
এই যাত্ৰাৰে আৰম্ভ কৰিম আৰু এইটো নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিবই লাগিব আজি দিলীপ শৰ্মা ডাঙৰীয়াই ক'ব বাধ্য থাকিব নহ'লে তেওঁ যায় আকৌ গালি খাব লাগিব তেওঁ ক'বই আৰু যদি এটা কথা ইমানেই যদি 22,000 ভোটত জিকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট এজন প্ৰাক্তন সভাপতি প্ৰাক্তন বৰ্তমানো মন্ত্ৰীয়ে যেহেতু মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী হৈ আছে তেওঁ এতিয়া বৰ্তমান মন্ত্ৰী মই সেইটোৱে কৈছে দলীয় সভাপতি আছিলে তেওঁ সভাপতিৰ আসনত বহিছিলে তেওঁ আৰু লেংগুৱেজ চাওক না কি এটা হিন্দীৰ কিবা এটা কি দিছে লেংগুৱেজ টেনচন লেনে কা নেহি টেনচন দেনে কা হে হিন্দী চিনেমা নেকি হিন্দী চিনেমা কি শিকিব উঠি অহা প্ৰজন্মই কি শিকিব টেনচন লেনে কা দেনে কা তেতিয়াহ'লে ৰাইজক কিয় মিডিয়াত ছ'চিয়েল মিডিয়াত আগবঢ়াই দিছা তুমি নিজে ব্যৱস্থা কৰিব লাগিছিল সেইকাৰণে কৈছোঁ নহয় লোকলৈ হুল ফুটিলে নিজে মৰে ফুটি আৰু সেনেকৈ ফুটিবলৈ গৈ আছে নিশ্চয় ফুটিবলৈ গৈ আছে আৰু নিশ্চয় জয়ন্ত দাস মই এটা বিৰতি পুনৰবাৰ ল'ব লগা হৈছে মই ইয়াৰ পিছতে দিলীপ শৰ্মাৰ ওচৰলৈ আহিম দিলীপ শৰ্মাৰ পৰা বহুকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰিম যিসমূহ অভিযোগ আনিছে এতিয়া সেইসমূহৰ উত্তৰ মই তেওঁৰ পৰা বিচাৰিম এটা বিৰতিৰ পিছত কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছতে মই প্ৰাঞ্জল ফুকন পুনৰবাৰ উভতি আহিছোঁ সবিশেষলৈ মই যিসকল দৰ্শকে চাই আছে এই সবিশেষ মই তেওঁলোকক জনাইছোঁ যে যিটো অসমৰ ৰাজনীতিত এতিয়া 4 তাৰিখে ভোট গণনা হ'ব কাৰ চৰকাৰ হ'ব দিছপুৰত জলজল পটপট হৈ যাব কিন্তু তাৰ পূৰ্বে বিজেপিৰ দুজন নেতাই যে গদ্দাৰৰ বিৰুদ্ধে যি কথা ক'লে গদ্দাৰ ওলাইছে বুলি ক'লে তেওঁলোকক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে বুলি ক'লে সি অসমৰ ৰাজনীতিত বৰ্তমান সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে যদিও দিলীপ শইকীয়া অস্বীকাৰ কৰে দিলীপ শইকীয়া মই আপোনাৰ ওচৰলৈ এবাৰ আহিব খুজিছোঁ যে যিসমূহ অভিযোগ আনিছে যে হয় বহু অসন্তুষ্ট মানুহ আছে বহু দলৰ বাবে বহুত ত্যাগ কৰাৰ পিছত তেওঁলোকে একো নাপালে সেইসকল মানুহেই কিন্তু আজি গৈ এই গাদ্দাৰ হোৱাৰ তেওঁলোক এটা পৰ্যায়লৈ গুচি গৈছে আৰু দ্বিতীয় কথাটো হৈছে যে যিসকল আজি কংগ্ৰেছৰ পৰা আহি বিজেপিলৈ আহিলে সেইসকলকো গাদ্দাৰ বুলি কংগ্ৰেছে অভিযোগ কৰিছে আপোনাৰ উত্তৰ কি আছে কংগ্ৰেছৰ পৰা বিজেপিলৈকে অহাবোৰক কংগ্ৰেছৰ মুখপাত্ৰ ডাঙৰীয়ানীয়ে যি ধৰণে গাদ্দাৰ বুলি ক'লে মই ভাবোঁ কংগ্ৰেছ সেইটোৰ যোগ্য আছিল কংগ্ৰেছে এইখিনি মানুহে বাৰু ঠিক আছে মই তেখেতৰ যুক্তিটোৰ মতে বাৰু ক'লোঁ গাদ্দাৰ প্লিজ মই আপুনি কোৱা নাই মই আপুনি ক'লে একদম মাতা নাই আপুনি বাধা দিছিল সেইখিনি সন্মান আপুনি ৰাখিব এটলিষ্ট ছেকেণ্ড থিং কংগ্ৰেছে গোটেই অসমৰ জনসাধাৰণক গাদ্দাৰ কৰিলে চৰকাৰ চলাই খিলঞ্জীয়া মানুহৰ অৱস্থা নোহোৱা কৰি দিলে 11খন জিলাত খিলঞ্জীয়াক সংখ্যালঘু বনাই পেলালে ইয়াতকৈ ডাঙৰ গাদ্দাৰী জাতিটোৰ কিবা কৰিব লাগে কংগ্ৰেছে ইয়াতকৈ ডাঙৰ গাদ্দাৰী কিবা কৰিব লাগে অসমৰ জাতি জনগোষ্ঠী শেষ কৰি পেলালে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া আছে 11খন জিলাত পূৰ্ববংগীয় মূলৰ মুছলমানক আনি সংখ্যাগৰিষ্ঠ কৰিলে কংগ্ৰেছে তাতকৈ ডাঙৰ গাদ্দাৰ কংগ্ৰেছতকৈ ডাঙৰ গাদ্দাৰ অসমৰ ৰাজনীতিত কোনোবা আছে কোনো নাই এই যে বিজেপিলৈকে অহা মানুহবিলাকে কংগ্ৰেছক গাদ্দাৰ কৰা বুলি যে কংগ্ৰেছে ক'লে কংগ্ৰেছ সেইটোৰ যোগ্য আছিল কংগ্ৰেছ তাৰে যোগ্য কিন্তু অসমৰ জনসাধাৰণক কংগ্ৰেছে তেনেকৈ গাদ্দাৰী কৰা পৰিণাম এতিয়া ভুগি আছে সেইকাৰণে অসমৰ মানুহৰ মাজত সাধাৰণ জনতাৰ মাজত খিলঞ্জীয়া মানুহৰ মাজত ভূমিপুত্ৰৰ মাজত কংগ্ৰেছ আজি নাই এইবাৰ মানুহে ভোট দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰে খিলঞ্জীয়া মানুহক ৰক্ষাৰ কাৰণে যি সবল পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে ভোটদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ অসমৰ জনতাই মুখ্যমন্ত্ৰী হিচাপে চাবলৈ বিচাৰিছে উন্নয়ন দেখা পায় ডেভেলপমেণ্ট দেখি অসমক আজি এটা পৰ্যায়লৈকে লৈ গৈছে প্ৰতিটো জাতি জনগোষ্ঠী আজি সুৰক্ষিত সকলোকে ৰিজাৰ্ভেশ্যন আহি গৈছে ক্ৰমান্বয়ে বিভিন্ন ক্ষেত্ৰত আজি চৰাইদেউ মৈদাম পৰ্যন্ত আজি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পালে আজি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালে কংগ্ৰেছে এইবোৰ চিন্তা কৰিব পৰা নাছিল কংগ্ৰেছে 70 বছৰ এইবোৰ চিন্তা কৰিব পৰা নাছিল অসমীয়া জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আজি ইয়াত চাহ জনগোষ্ঠী বড়ো জনগোষ্ঠী প্ৰত্যেকৰ সংস্কৃতিক আগুৱাই নিবৰ কাৰণে বিজেপি দলে যি প্ৰচেষ্টা কৰিলে যি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ ল'লে কংগ্ৰেছে এইবোৰ কিয় কৰিব পৰা নাছিল কংগ্ৰেছে গাদ্দাৰী কৰিছিল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক অকল তুষ্টিকৰণ কৰিছিল মিয়া মুছলমান নহ'লে কংগ্ৰেছ নচলে মিয়া মুছলমানৰ তুষ্টিকৰণ কৰি কৰি সমগ্ৰ জাতি ধ্বংস কৰি দিছে আজি আমাৰ ভৱিষ্যত বিপদাপন্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নাথাকিলেহেঁতেন 10 বছৰৰ ভিতৰত আমি শেষ হৈ গ'লোহেঁতেন ইয়াত আমি অসমীয়া জাতি আজি সুৰক্ষিত হৈ থাকিব নোৱাৰিলোহেঁতেন আমি খিলঞ্জীয়াসকল ধ্বংস হৈ গ'লোহেঁতেন একমাত্ৰ বিজেপি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক বচাইছে মূৰ তুলি থাকিবলৈ আজি আমাক সাহস দিছে উৎসাহ দিছে যে অসমীয়া মানুহে মূৰ তুলি থাকিব সেই সকাহ পাইছে সাহস পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি কংগ্ৰেছৰ কাৰণে অসমৰ দ্বিতীয় ৰাজনৈতিক দল নাই সেইকাৰণে অসমৰ জনতাই কংগ্ৰেছক শেষ কৰি দিছে কাৰণ অসমৰ জনতাই কংগ্ৰেছক গ্ৰহণ নকৰি মিয়া মুছলমানৰ তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে আৰু আপোনাৰ এটা কথা আছে
তেখেতে ক'লে ৰ'ব মোক ক'লে দিয়ক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা বক্তব্য লৈ তেখেতে বিৰত মানে সমালোচনা কৰিলে যেতিয়া বিজেপি দলৰ এগৰাকী প্ৰাৰ্থীক পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ মানুহে খেদিলে আক্ৰমণ কৰিব গ'ল তেতিয়া কংগ্ৰেছে ভাল পালে সেইটো সংস্কৃতি কংগ্ৰেছৰ কাৰণে গ্ৰহণযোগ্য বিজেপি দলৰ কৰ্মী বিজেপি দলৰ প্ৰাৰ্থীক তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে মাৰিলে আক্ৰমণ কৰে সেইটো কংগ্ৰেছৰ কাৰণে গ্ৰহণযোগ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যেতিয়া বক্তব্য ৰাখিলে সেইটো তেওঁলোকৰ কাৰণে গ্ৰহণযোগ্য নহয় এইটো অশিষ্টাচাৰ বুলি কৈছে এই কংগ্ৰেছ কিমান অশিষ্টাচাৰী এই কংগ্ৰেছৰ কিমান স্ববিৰোধ কথা ইয়াতকৈ বেলেগ প্ৰমাণৰ একো নালাগে আপোনালোকে যিমান নকওক কংগ্ৰেছৰ দৰে গাদ্দাৰ মই পুনৰবাৰ কম অসমীয়া জাতিক গাদ্দাৰ কৰা অসম কংগ্ৰেছৰ দৰে দল এই ভাৰতবৰ্ষত নহয় সমগ্ৰ বিশ্বত এনেকুৱা কোনো ৰাজনৈতিক দল নাই কংগ্ৰেছ যিমান গাদ্দাৰী কৰিছে মই মাজতে কৈ লওঁ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তালি টোপোলা লৈ কোন তাৰিখে গৈছিল 16 মে অসমীয়া জনসাধাৰণে তালি টোপোলা দিৱস পালন কৰাই ভাল নেকি এইটোতো অসমীয়া মানুহক ঠগোৱা নহয় জানো বাৰু এইটো এটা প্ৰশ্ন ৰূপা কলিতা আপোনাৰ বক্তব্য মই একদম প্ৰথম প্ৰশ্ন এটা মই কৰিব খুজিছো চমুকৈ উত্তৰ দিব ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিব হয় মই এইটো আচলতে উত্তৰটো জয়নাথ শৰ্মা ডাঙৰীয়াৰ পৰাই মই বিচাৰিম তেখেতে মিয়া মুছলমানক তুষ্টিকৰণ কৰাত সেই বহুত কিবা কিবি ক'লে তাৰ আগত মই এই প্ৰশ্নটো সোধাৰ আগত এটা কথা কৈছোঁ তেখেতে প্ৰথমতে কংগ্ৰেছত আছিলে কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছলৈ গ'ল তাৰপৰা বিজেপিলৈ আহিলে গতিকে তেনেকুৱা তেখেতে কোৱা কথাৰ কিবা মূল্য থাকিব পাৰে বুলি মই নাভাবোঁ দল বগাই ফুৰা মানুহে কংগ্ৰেছৰ ওপৰত বিশ্লেষণ কৰিলে মই অন্তত নামানো এতিয়া মোক জয়নাথ শৰ্মা ডাঙৰীয়া এটা উত্তৰ দিয়ক তেখেতে মুছলমানক তুষ্টিকৰণ মই ইয়াৰ ওপৰতে এটা প্ৰশ্ন সুধিবলৈ ওলাইছো তেখেতলোকে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বুলি কয় যিটো অগপ দলক তেওঁলোকে সহযোগী দলত ৰাখিছে সেই অগপ দলটো যিয়ে দুবাৰ শাসন কৰিলে অসমখনক সেই অগপ দলটোত আজি জয়নাথ শৰ্মা ডাঙৰীয়াই টিকেট পাব লাগিছিলে না কি 15-16 জন আপোনাৰ মুছলমান সম্প্ৰদায়ৰ লোকে টিকেট পাব লাগিছিলে এইটো বিজেপিয়ে কি কৰে মাছ বুলি নাখায় তেওঁলোকে যি বুলি অগপৰ দ্বাৰা তেওঁলোকে খোৱাৰ তেওঁলোকৰ যিটো তৰিকা তাৰ উত্তৰ মোক জয়নাথ শৰ্মা ডাঙৰীয়াই দিব লাগিব জয়নাথ শৰ্মা ডাঙৰীয়া আপুনি কি উপযুক্ত নহয় নেকি আপুনিতো আগতে মন্ত্ৰী আছিলে আপুনি জ্যেষ্ঠ মন্ত্ৰী আছিলে আপোনাক টিকেটটো নিদি সেই অগপ দলটোত যে আজি 15-16 জন মাইনৰিটি মানুহক দিলে সেয়া কাৰ ডিচিশ্যন আছিলে কাৰ সিদ্ধান্ত আছিলে আপোনাৰ লগত কি গদ্দাৰ কৰা নাই সেয়া কথা আমি জানিব বিচাৰো বেলেগক সহাৰ আগতে তুমি নিজে কি কৰি আছা তুমি কাক গদ্দাৰ কৰি আছা সেই কথাখিনি তুমি চোৱা আজি তোমাৰ দলে আজি দুজনকৈ ব্যক্তিক গদ্দাৰ কৰাৰ ফলত আজি এই দুজন ব্যক্তি ইয়াত বহি থাকিব লগা হৈছে আৰু তেওঁ দুখ দি আছে কংগ্ৰেছক দুখ দিলে কংগ্ৰেছে ৰাইজে নিৰ্ণয় কৰিব আৰে তোমালোকে জাতি মাটি ভেটি তোমালোকে গঢ়িম বুলি ক'লা 16 মেত তোমালোকে বিদেশী খেদাম বুলি ক'লা পশ্চিমবংগত গৈ কৈ আছে ডিটেনশ্যন কেম্পত অসমৰ এজনো বঙালী নাই কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান মিছা কথা কৈছে কিয় নাই প্ৰত্যেকটো ডিটেনশ্যন কেম্পত ইয়াত বাঙালী মানুহ আছে আমি লিখি দিম তেখেতে ক'লেই হ'ব নেকি তেখেতে আগবেলা এটা কথা ক'ব পিছবেলা এটা কথা ক'ব তেখেতে মন গ'লে তেখেতে মিছা কথা ক'ব আমি কি মানি কৰি থাকিম চব কথা সেইটো কথা কেতিয়াও হ'ব নোৱাৰে গতিকে মই যিটো প্ৰশ্ন সুধিছোঁ সেই প্ৰশ্নটোৰ উত্তৰ মোক জয়নাথ শৰ্মা ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ শৰ্মা ডাঙৰীয়া আপুনি পতা দলটোক আপোনাকেই গাদ্দাৰী কৰাৰ বুলি নুবুজাব জানো কাৰণ বেলেগ দলৰ পৰা এই দিয়াৰ পৰা মানুহ আনি টিকেট দি দিয়া হ'ল নহয় ইয়াতে এটা কথা মই প্ৰশ্নটো যিহেতু সুধিছোঁ এইটো সামাজিক প্ৰশ্ন এটা হয় মুছলমান দুটা ভাগত বিভক্ত দেই এটা আমাৰ যি খিলঞ্জীয়া মুছলমান বুলি কোৱা হয় গৰীয়ামৰীয়া এটা হ'ল পমুৱা মুছলমান সেইটো একেলগে বিশ্লেষণত জয়নাথ দাই আনিব যাতে পমুৱা মুছলমান কেইজনে পালে আৰু আমাৰ খিলঞ্জীয়া কেইজন পালে সেইটো কথা আহিলে ভাল হ'ব নিশ্চয় ডক্টৰ শৰ্মা আপোনাৰ ওচৰলৈ এতিয়া মই আপোনালোকক কওঁ মই যিখিনি কথা দেখি আছোঁ মানে এতিয়ালৈকে মোৰ 69 ইয়াৰ্ছ হ'ল তাৰে মই 20 বছৰ বাদ দিছোঁ বাকীখিনি বছৰ মই যিমান পলিটিক্সত দেখিছোঁ আমি এনে এটা পৰিৱেশলৈ চব পলিটিকেল পাৰ্টি গৈছোঁ যে এতিয়া মিয়া নহ'লে আমি ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰা হ'লোঁ
যেনেকৈ টি গাৰ্ডেনৰ কথাটো হ'ল টি গাৰ্ডেনত ব্ৰিটিছে আনিছিল মানে চাহ খেতি কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতৰ ৰাজনীতি নিৰ্ণয় কৰিবলৈ তেওঁলোকক অনা নাছিল কিন্তু আজিৰ দিনটোত টি গাৰ্ডেনৰ মানুহখিনি টি গাৰ্ডেনৰ বনোৱাখিনি আমি তেওঁলোকক বাদ দি অসমৰ ৰাজনীতিটো যে এৰাই চলিব পাৰিম এইটো আৰু সম্ভৱ নহয় তদ্ৰূপভাৱে যিখিনি আমি মিয়া বুলি কৈ আছোঁ সেইদিনা মই আমাৰ অসমত এটা ষ্টেটমেণ্ট দেখিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে অসমত এজনো বাংলাদেশী নাই মানে এইটো কথা আমাৰ অসমত একে হেডলাইন হৈ আহিছে এইটো শুনিবাৰ দেখি মানে মোৰ ভালো লাগিছে আকৌ ভাবিছোঁ যে অসমৰ মানুহক আমি এইবিলাক কথা কৈ ফাঁকি দিছোঁ নেকি কেতিয়াবা মনলৈ এই কুৱেশ্যনবোৰ মানে আহে এতিয়া আমি নিজস্বভাৱে খিলঞ্জীয়া মানুহৰ আমাৰ সত্তাটো ৰক্ষা কৰিবৰ কাৰণে চাব লাগিব আৰু এটা কথা আমি মন কৰিব লাগিব অকল মিয়া বুলি কথাটো নহয় অৰ্থনৈতিক যিটো ক্ষেত্ৰ সেই অৰ্থনৈতিক ক্ষেত্ৰতো কিন্তু অসমীয়া মানুহৰ হাতৰ পৰা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা আমাৰ ফাঁচী বজাৰলৈ গুচি গৈছে আজিৰ দিনটোত অসমৰ খিলঞ্জীয়া মানুহে চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাক বিজেপিয়ে দিয়া কথাটো অসমীয়া মানুহক মানে কিবা প্ৰতাৰণা কৰা যেন মানে অলপ ভাবিবলৈ বাধ্য হৈছে সেইকাৰণে ৰাজনৈতিক দলসমূহে ইয়াত অসমীয়া মানুহৰ সত্তাটোক লৈ আমি সকলোৱে নিজ নিজ দলত যোনে যি দলতে আছোঁ নাথাকক কিয় আমি এই সত্তাটো কেনেকৈ ৰক্ষা কৰিম খিলঞ্জীয়া মানুহৰ ভৱিষ্যতটো কেনেকৈ ৰক্ষা কৰিম আজি বিজয় গুপ্তাৰ ওপৰত নিৰ্ভৰ কৰি যদি অসমীয়া মানুহ চলিবলগীয়া হয় আজি যদি আজমলৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া মানুহ চলিবলগীয়া হয় তেনেহ'লে বিজেপিৰ যিমানেই নকওক এজিপিয়ে যিমানেই নকওক কংগ্ৰেছে যিমানেই নকওক আমি কিন্তু অসমীয়া মানুহখিনিক গাদ্দাৰী কৰাৰ নিচিনাহে হ'ব আৰু তেওঁলোকে এহাতে মুছলমান লোকসকলক সাংঘাতিক ধৰণে গালি পাৰে কংগ্ৰেছক ব্লেম কৰে তুষ্টিকৰণ কৰিছোঁ বুলি আনহাতে তেওঁলোকৰ সহযোগী দলটোত অৰ্ধেক সংখ্যকক কিন্তু তেওঁলোকৰ মানুহক টিকেট দিছে ইয়াৰ উত্তৰটো দিলীপ শৰ্মা আপোনাৰ পৰা লৈছে সহযোগী দল অসম গণ পৰিষদৰ নেতা মোৰ লগত বহি আছে অসম গণ পৰিষদৰ উত্তৰ জনাতে দিবনে মই দিম সহযোগী দল ফুকন ডাঙৰীয়া শুনক মই কথা এটা কৈছোঁ ধৰক জয়নাথ দা আমাৰ সামাজিকভাৱেও ৰাজনীতিত আমাতকৈ জ্যেষ্ঠ আমি তেওঁলোকৰ অনুৰোধ আৰু আজি যিটো প্ৰশ্ন যোনে নহওক অসমত এটা প্ৰশ্ন উত্থাপন হৈছে যে মিয়া ৰাজনীতি এতিয়া মই স্পষ্টভাৱে অন কেমেৰা আজি সুধিব বিচাৰিছোঁ জয়নাথ দা যে আপোনালোকে দিয়া সেই এইমাত্ৰ যে ক'লে 15গৰাকী মুছলমানৰ ভিতৰত মিয়া কেইগৰাকী আছে আৰু আমাৰ খিলঞ্জীয়া কেইগৰাকী আছে এইটো এবাৰ ক'লে ভাল হয় খিলঞ্জীয়া মুছলমান নাই মিয়া মুছলমানে এতিয়া কথাটো মই সেইটোকে কৈছোঁ অসমৰ ৰাজনীতিত আমি এতিয়া মিয়াসকলক বাদ দি চলিব নোৱাৰা পৰিৱেশলৈ সেইটো এটা বেলেগ বিষয় নহয় সেইটোৱে চাওক ইমান দিন এটা দীঘলীয়াভাৱে আমি কথাবোৰ কৈ আছোঁ মিয়াৰ বিৰুদ্ধে কিন্তু ইলেকশ্যন অহাৰ সময়ত অলপমান মিয়াৰ সপক্ষে ভইচবিলাক চেঞ্জ হোৱাটো ট্ৰেণ্ড সেই সপক্ষে যোৱা আমি ভাবি পাওঁ নেকি যে অসম আন্দোলনৰ প্ৰেক্ষাপটত অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা এটা আঞ্চলিক ৰাজনৈতিক দলে আজি জনসাধাৰণক প্ৰতাৰণা কৰিছে নাই মই আপোনাক সেই কথাটো প্ৰতাৰণা কৰা বুলি নকওঁ আমাক এনেকুৱা খেল থকলৈ ঠেলি দিছে য'ৰ পৰা আমি মানে উঠি আহিব নোৱাৰে এইটো আমাক শুনক অসমবাসী ৰাইজ স্পৰ্শকাতৰ বিষয় হৃদয়ংগম কৰক অন্তৰৰ পৰা উপলব্ধি কৰক মই আকৌ কথাটো কৈছোঁ মই কিয় টিকেট নাপালোঁ এইটো কথা অতুল বৰা বীৰেন বৈশ্য কেশৱ মহন্ত ফণীভূষণ চৌধুৰী আৰু হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই জানে মানে এই যে ছাৰ্ভেৰ কথাটো কৈ আছে নাই আপুনি কি ভাবে কি নাভাবে সেইটো কথাটো নহয় মই ভবা কথাটো কৈছোঁ মই আজি আপোনালোকক মোক কিয় টিকট নিদিলে বুলি যদি ক'ব পাৰোঁ মানে সোধে মই উত্তৰটো দিব নোৱাৰোঁ কিন্তু মই আচৰিত হৈছোঁ যে যিজন মানুহে
চিফ মিনিষ্টাৰৰ নামত কমিশ্যন লোৱা বুলি গোটেই কথাটো ভাইৰেল হৈ গৈছে এসপ্তাহ আগত, তাৰপিছত সেই মানুহক টিকেট দিছে। গতিকে এটা কনক্লুজনত আহোঁ হয়। যে আজিৰ তাৰিখত চৰকাৰী পক্ষৰ যি বক্তব্য মিয়া 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 আৰু আমাৰ অসমীয়া মানুহখিনিয়ে মুকলিভাৱে হৃদয়ৰ পৰা যাক চৰকাৰী পক্ষৰ মুৰব্বীজনক এই বিষয়টোৰ কাৰণে আঁকোৱালি লোৱা গৈছে, সমৰ্থন কৰা গৈছে, এতিয়া আপোনাৰ ইয়াত আমি স্পষ্ট হ'লোঁ যে সেই মিয়ায়ে কেইবাজনকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই দিলীপ শইকীয়াৰ ওচৰলৈ আহিছোঁ। দিলীপ শইকীয়া বক্তব্য কৈছিলে, এটা প্ৰশ্ন উত্তৰ দিব খুজিছিলে আপুনি কোনোবা এটা। আপুনি কিবা এটা ক'ব খুজিছিলে মাজতে, আপুনি সময় বিচাৰিছিলে অলপ কথা কিবা এটা ক'বলৈ। মই কোনটো বিষয় লৈ পটককৈ পাহৰিলোঁ। মই তেতিয়া কিবা জয়নাথ দাই কৈ থাকোঁতে বোলে কিবা সুধিব খুজিছিলোঁ নেকি। য়েছ, মনত পৰিছে। জয়নাথ দাই এটা কথা ক'লে যে আমি আজি বিজয় গুপ্তাৰ কথাটো আনিলে। মিয়াইটো আমাক দখল কৰিছে। মোৰতো এই প্ৰশ্নটো মিয়াই আমাক দখল কৰিছে। আপোনালোকে চাওক, মানে বিজেপিৰ ডিচিশ্যনবিলাক চব ডিচিশ্যন যদি মই কিবা কাৰণত ভুল বুলি ভাবোঁ, মোৰ প্ৰকাশ কৰাৰ মোৰ হেৰিতে স্বাধীনতা আছে। আজি অসমৰ বাদ দিয়ক, আপুনি গুৱাহাটীৰ মানুহখিনিক আপুনি সুধিব, বিজয় গুপ্তাক লৈ চেণ্ট্ৰেল গুৱাহাটীৰ কোনো অসমীয়া খিলঞ্জীয়া অসমীয়া সত্তাত জাতীয় সত্তাক বিশ্বাস কৰা মানুহে কোনেও ভাল পোৱা নাই এই ডিচিশ্যন। মানে এক পক্ষৰ পৰা চাবলৈ গ'লে সিও এক গাদ্দাৰী। দাদা কথাটো এনেকুৱা হ'ব পাৰে, চাওক আমি আজি সেইখিনি জাতীয়তাবাদৰ দাদা আপুনি ক'ব নেকি? মানে সেইখিনি সময়ত মই দলত আছিলোঁ। দলত থাকি মই অন্ততঃ বিজয় গুপ্তা জ্যেষ্ঠ হিচাপে ৰাজ্যসভাৰ বাবে পঠোৱাটো বিচাৰিছিলোঁ। এয়া আমাৰ স্বাভিমান হয় গুৱাহাটীখন অসমীয়াৰ, আৰু এই অসমীয়া স্বাভিমানটো অন্ততঃ প্ৰভুত্বটো প্ৰভাৱটো ৰাখিব লাগিছিল। এইটো ক্ষেত্ৰত কিন্তু মই ভাল নাপালোঁ, আৰু কোনো খিলঞ্জীয়া অসমীয়া নিশ্চয়। মই এটা খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ। বিৰতিৰ পিছত মই পুনৰ আহিম এই আলোচনাৰ শেষ অংশলৈ। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ। সবিশেষলৈ মই এবাৰ দিলীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ। দিলীপ শৰ্মা, যে দুটা সমষ্টিৰ দুজন প্ৰাৰ্থীয়ে, মই প্ৰাৰ্থী বুলি কৈছোঁ, মুকলিকৈ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিলে যে গাদ্দাৰীৰ কথা, এনেকুৱা আন সমষ্টিত হোৱাৰ সম্ভাৱনা এটা আছে নেকি? আৰু ই আপোনালোকৰ দলটোক এইবাৰ নিৰ্বাচনে নহয় অদূৰ ভৱিষ্যতে কিবা ক্ষতি কৰিব বুলি ভাবে নেকি? মই আপোনাক আৰম্ভণিতে কৈছিলোঁ পুনৰবাৰ। মই আৰু এটা প্ৰশ্ন যোগ কৰি দিওঁ তালৈ, এইসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব পাৰে নেকি? মই আপোনাক আৰম্ভণিতে এটা কথা কৈছিলোঁ, পুনৰবাৰ মই ৰিপিট কৰি দিছোঁ। আজি মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া খুব সুন্দৰকৈ গোটেইখিনি কথা বিশ্লেষণ কৰি আমাৰ দলৰ তেখেতৰ গোটেইখিনি কথা তাত তেখেতে প্ৰকাশ কৰিছে। আৰু দুগৰাকী এই কথাবোৰ লিখা মেলা কৰিছিল বা বিভিন্ন ধৰণে কথা কৈছিল, তেখেতসকলতো কথা পাতিছে। আৰু আজিৰ পৰা বিষয়টো শেষ হৈ গৈছে। এইটো দলত কোনো ক্ষতি নকৰে, কাৰণ এই দলৰ ডিচিপ্লিন আছে। যদি ক'ৰবাত কিবা বিষয় আছে তেওঁলোকে লিখিতভাৱে জনাবলৈ দিছে। তাৰপিছত পাৰ্টীয়ে ৰিজাল্টৰ পিছত ডেফিনেটলি এই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰিব বা এইটো আলোচনা কৰিব। তেওঁলোকে যেতিয়া ৰিটাৰ্ণ দিব, আজি সভাপতি ডাঙৰীয়ে এই কথাবিলাক কৈ দিছে। গতিকে মই ভাবোঁ এইটো বিষয়ে আৰু বহুত বিষয়ে আমি আলোচনা কৰিবলগীয়া একো নাই, আৰু এই কথাটো কোনো প্ৰভাৱ নেপেলায়। কিন্তু মই এটা অন্য কথালৈকে যাব গৈছিলোঁ, যে জয়নাথ দাই কৈছিলে, আমাৰ জয়ন্ত দায়ো দুই এটা কথা বিষয়টো আনিছিল, যে এই বিজয় গুপ্তাৰ টিকেটৰ প্ৰাৰ্থিত্বক লৈ অন্যান্য বিষয়, অনা অসমীয়া, এই কথাবোৰ কৰি আমি আৰু এই বৰ অসমখন, আমি সমগ্ৰ দেশখন, আমি ভাৰতবৰ্ষখনৰ শেষ কৰিবলৈ খোজা নাই। আমাৰ স্পষ্ট কথা হৈছে কি, পূৰ্ববংগীয় মূলৰ যিখিনি মিয়া মুছলমান যিখিনি অসমত আগ্ৰাসন কৰিছে, আমি সেইখিনিৰ বিৰুদ্ধে। আমি খিলঞ্জীয়া মুছলমানৰ পক্ষত। অসমৰ যিখিনি অসমীয়া মুছলমান, খিলঞ্জীয়া মুছলমান, আমি তেওঁলোকৰ পক্ষত। আমি তেওঁলোক গোটেইখিনি অসমীয়া, বৰ অসমৰ তেওঁলোক অংশীদাৰ, আমাৰ ভাৰতবৰ্ষৰ, আমাৰ দেশৰ তেওঁলোক অংশীদাৰ, আমাৰ তেওঁলোক ভাৰতীয় নাগৰিক। পূৰ্ববংগীয় মূলৰ মুছলমানখিনিক আমি কেতিয়াও ভাৰতবৰ্ষৰ নাগৰিক বুলি নধৰোঁ, বা তেওঁলোকৰ প্ৰতি আমাৰ সন্দেহ আছে, আৰু সেই সম্পৰ্কে আমি ব্যৱস্থা গ্ৰহণ হোৱাটো সকলোৱে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে, তেখেতৰ যদি আপোনালোকে ছ'চিয়েল মিডিয়া হেণ্ডেলটো আপোনালোকে ফ'ল' কৰিছে, কিমান পুষ্টবেক কৰা হৈছে। যোৱা 3টা বছৰ কণ্টিনিউ কিমান পুষ্টবেক কৰিছে, যি সোমাইছে তাকে উলিয়াই দিছে বিভিন্ন জেগাত। গতিকে তাত ইয়াত থাকিবলৈ দিয়া নাই। এই কামবিলাক কিন্তু আগতে কংগ্ৰেছে কৰিব পৰা নাছিল। আৰু লাষ্ট কৰাটো এই যে এই আজি বিজয় গুপ্তা ডাঙৰীয়া, কোনোবা এগৰাকী হিন্দী ভাষী, কোনোবা এগৰাকী বেংগলী ভাষীক ইয়াত যি আনি অনা অসমীয়া কৰি আমি যিটো পৰিৱেশ ক্ৰিয়েট কৰোঁ, ভাৰতীয়ত্ব কেনে লাগিব এইবিলাক কথা ক'বলৈ নাপায়। কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া ইয়াত আহি অসমীয়া চিনেমা বনাইছিল, আজি বিভিন্ন ধৰণে কাম কৰিছিল। আজি ইয়াত বিভিন্ন অনা অসমীয়া মানুহৰ অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি অৱদান আছে। কংগ্ৰেছে অকল মিয়া মুছলমানৰ অৱদানটোৱে চাই, কংগ্ৰেছক লাগে মিয়া মুছলমান, আমাক লাগে ভাৰতীয়, আমাক লাগে খিলঞ্জীয়া, আমাক লাগে ভূমিপুত্ৰ। বিজেপিয়ে বিচাৰে ভাৰতীয়, বিজেপিয়ে বিচাৰে খিলঞ্জীয়া, বিজেপিয়ে বিচাৰে ভূমিপুত্ৰ অসমীয়া, কংগ্ৰেছে বিচাৰে মিয়া মুছলমান। এইটো আমাৰ পাৰ্থক্য। কংগ্ৰেছৰ মিয়া মুছলমানে বিচাৰে।
নিশ্চয় বিষয়টো গাদ্দাৰৰ পৰা আৰম্ভ হৈছিলে আৰু গাদ্দাৰতে শেষ হৈছে কাৰণ গাদ্দাৰ কৰিছে কোনে আৰু এই গাদ্দাৰ তালিকা ৰঞ্জিত দাসে দিম বুলি কৈছিলে মই এটা কথা সিহঁত আকৌ কওঁ যে ৰঞ্জিত দাস এনেকুৱা এটা পোষ্টত আছিলে বা আছে তেওঁক দলীয় নীতি নিৰ্দেশনা শিকাব লগা নাই তথাপিও কিন্তু সামাজিক মাধ্যমত এইবিলাক কথা ক'লে অৰ্থাৎ কিবা এটা হৈছে একেবাৰে নোহোৱাকৈ থকা নাই জয়ন্ত দাসেও ক'লে যে ধোঁৱা যদি ওলাইছে ধূপ জ্বলিছে দেখা যাওক কি হয় পৰৱৰ্তী সময়ত দলত কেনেকুৱা এটা পৰ্যায়লৈ এইসকলে লৈ যায় তালৈও আমি চকু ৰাখিম সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ